সন্মুখত বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিপিএফ ইউপিপিএলক একত্ৰিত কৰাৰ বাবে চলিছে ব্যাপক কুচকাৱাজ। এনে সময়তে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ ঘোষণা। বিপিএফ ইউপিপিএল একত্ৰিত হোৱাত আপত্তি নাই বুলি ঘোষণা হাগ্ৰামা মহিলাৰীৰ। কিন্তু যিসকলে বিপিএফ ইউপিপিএলক একত্ৰিত কৰাৰ বাবে আগবাঢ়ি আহিছে সেইসকল সফল হ'ব পৰা নাই বুলি ক'লে হাগ্ৰামা মহিলাৰীয়ে। বিপিএফ ইউপিপিএল একত্ৰিত হ'লে বিটিএডিত অন্য দলৰ অস্তিত্ব নাথাকিব বুলি ঘোষণা হাগ্ৰামা মহিলাৰীৰ। ইফালে বিপিএফ ইউপিপিএল একত্ৰিত হৈ যদি ক্ষমতালৈ আহে তেতিয়াহ'লে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব বুলি প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ হৈ থাকিলে প্ৰমোদ বড়ো চিএম হ'ব, বিটিচি হৈ থাকিলে চিএম হ'ব হাগ্ৰামা মহিলাৰী। আপসু প্ৰেসিডেন্ট ডিফেন বড়ো নিজে মোৰ ওচৰত আহিছিল খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। মই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল বিপিএফ আৰু ইউপিপিএল চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে আমাৰ ইয়াত নহয়। কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো ইউডিএফও নাপায়। আমি যদি একগোট হয় কোন চিট বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। মই বিটিআৰত নহয়, মই বিটিচিৰ চিপ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব। মই বিটিআৰত চিপ নহয়, মই বিটিচিৰ চিপ। মুখ্যমন্ত্রী কোনো খেল নহব ইয়াত। এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক ঠাক লাগে।